হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰো ভালেই আছে। তো আপোনালোকৰ কাৰণে আজি আৰু এটা মজাৰ ভিডিঅ' লৈ আহিছো। যদি আপোনালোকে স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত যিটো চৰকাৰী লেট্ৰিন এপ্লাই কৰিছিল সেইটো কেনেকৈ চেক কৰিব, আপোনাৰ নামটো লিষ্টত আছে নে নাই, কেনেকৈ সেইটো লিষ্টত চেক কৰিব, গোটেইখিনি সবিশেষ আজি জনাই দিম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াতে সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। স্বচ্ছ ভাৰত মিছন লিখি ইয়াতে সাৰ্চ কৰি দিব। ইয়াতে সার্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস দেখাব। একেবাৰে ওপৰৰ যিটো লিংক আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেন্ট অফ ড্ৰিংকিং, সেইটো লিংকত ক্লিক কৰি দিব। সেইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে মেইন ৱেবসাইটত আহিব। ইয়াত আছে MIS, সেইটোত ক্লিক কৰি দিব। MIS-ত ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস দেখাব। ইয়াত আপোনাৰ একেবাৰে তলত আহিব। তলত আহি প্ৰথমতে যিটো লিংক আছে এইটো লিংক, সেইটোত ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত পেজটো অলপ সময় লোডিং ল'ব। পেজটো লোডিং লোৱাৰ পিছত আকৌ নতুন ইন্টাৰফেস এটা আহি যাব। তো আপোনালোকে এনেকৈ এইটো চেক কৰিব পাৰিব। এনেকৈ এটা নতুন পেজ আহিব। ইয়াতে যিটো আছে এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো অলপ সময় লোডিং লৈ আছে। পেজটো এনেকুৱাকৈ লোডিং ল'ব, মানে সাৰ্ভাৰটো ডাউন আছে সেইকাৰণে এনেকুৱাকৈ লোডিং লয়। এনেকৈ লোডিং লোৱাৰ পিছত আপোনালোকে সেইটো লিষ্টটো চেক কৰিব পাৰিব। আপোনালোকে গোটেইখিনি সবিশেষ আজি চাব পাৰিব। ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰিব। স্কিপ কৰিলে কিন্তু আপোনালোকে লিষ্টটো চেক কৰিব নোৱাৰিব। সেইকাৰণে স্কিপ নোহোৱাকৈ বা স্কিপ নকৰাকৈ আপোনালোকে সেইটো ভিডিঅ' ভালকে চাই থাকিব আৰু আপোনাৰ নামটো চেক কৰিব পাৰিব সেইটো লিষ্টত আছে নে নাই। যেনেকৈ চেক কৰিব পাৰিব, ইয়াতে আছে আপোনালোকৰ প্ৰথমে দেখাব ষ্টেট নেম। ষ্টেট নেমটো সিলেক্ট কৰি দিব। আপোনাৰ যিটো ষ্টেট হয় ষ্টেট নেমটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখাব ডিস্ট্ৰিক্ট নেম। আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰি দিব। আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় তো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ব্লক নেমটো সিলেক্ট কৰি দিব। ব্লক নেমটো সিলেক্ট কৰি দিয়াৰ পিছত আকৌ ইয়াত আহিব গ্ৰাম পঞ্চায়ত। আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত হয় পঞ্চায়তটো ইয়াতে সিলেক্ট কৰি দিব। তো পঞ্চায়তটো আকৌ সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ গোটেইখিনি পঞ্চায়তৰ যিমান কেইটা লিষ্ট আছে গোটেই কেইটা ডাউনলোড হৈ যাব। আপোনাৰ পঞ্চায়তৰ এগেইনষ্টত যিমান কেইটা লিষ্ট আছে, মানে যিকেইজনৰ নাম আছে গোটেই কেইটা নাম ইয়াতে চাব পাৰিব, গোটেই কেইটা ইয়াতে শ্ব' কৰিব। তো যেতিয়া আপোনালোকৰ PDF নাইবা এক্সেলৰ ৰূপত আপোনালোকে এইটো ডাউনলোড কৰিবলৈ পাৰিব, আপোনালোকে যিটো ইচ্ছা হয় তেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ইয়াতে আপোনালোকে সাৰ্চ কৰি চাব পাৰিব, নহ'লে এটা এটাকৈ ইয়াতে চাব পাৰিব। আপোনালোকে চিম্পলি কি কৰিব সাৰ্চ কৰিব, ওপৰত ইয়াতে আপোনালোকে দেখাব ফাইণ্ড অপশ্যনত ক্লিক কৰি আপোনালোকৰ নামটো ইয়াতে চাব পাৰিব। এই লিষ্টটো ডাউনলোড হোৱাৰ পিছত এই ফাইণ্ড অপশ্যনত ক্লিক কৰি ওপৰত যিটো আছে ফাইণ্ড, সেইটো অপশ্যনত ক্লিক কৰি ইয়াতে নামটো সাৰ্চ কৰি দিব। তো নামটো সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ নামটো যদি আছে নিশ্চয় নামটো ইয়াতে আহি যাব। যেনেকৈ নামটো লিখা হৈ যাতে ফাইণ্ড নেক্সটত ক্লিক কৰি দিব। ফাইণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত নামটো ইয়াতে আহি যাব। এনেকৈ চাব পাৰিব আপুনি। নামটো যদি আহিছে তেনেহ'লে নিশ্চয় আপুনি লেট্ৰিনটো লাভ কৰিব। যদি নামটো নাই তেনেহ'লে আপুনি অলপ ৱেইট কৰিব। কেইদিনমান পিছত আকৌ যেতিয়া লিষ্ট ওলাব তেতিয়া আপোনালোকৰ নামটো ইয়াতে আহি যাব। তো সেইকাৰণে আপোনালোকে এনেকৈ আগতে চাই লওক, যদি নাম আছে তেনেহ'লে কোনো টেনশ্যন নাই, আৰু যদি নাম নাই তেনেহ'লেও কোনো ধৰণৰ টেনশ্যন ল'ব লগা নাই, আপোনাৰ নামবিলাক আহি যাব। তেনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ নামবিলাক